পুনৰ নমস্কাৰ জনাইছোঁ। আমি আশা কৰিম খুব মানদণ্ড খেল এখন আমি উপভোগ কৰিবলৈ পাম আৰু উদ্যোক্তাসকলে বহুত কষ্ট বহুত ত্যাগ কৰি প্ৰত্যেক বছৰে খেলখন পাতিবৰ কাৰণে চেষ্টা কৰিছে আৰু মোৰ সৌভাগ্য মই তৃতীয় বছৰলৈকে এই খেলখন আপোনালোকৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাইছোঁ। কিন্তু বিশেষকৈ খেলখনত উপস্থিত থাকিব মই ভাল পালোহেঁতেন, কিন্তু হঠাতে এজন মানুহৰ ঢুকুৱা খবৰ পালোঁ, তালৈ যাবলগীয়া হৈছে আৰু মই এই খেলখনৰ কাৰণে যোৰহাটৰ পৰা বাহিৰে বাহিৰে আহিছোঁ। মই আশা কৰিম উদ্যোক্তাসকলক ধন্যবাদ জনাম, ইমান সুন্দৰভাৱে এই অঞ্চলৰ উঠি অহা নতুন প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহ প্ৰেৰণা দিয়াৰ বাবে আপোনালোকে এখন প্ৰত্যেক বছৰে খেল পাতিছে। আৰু মই উদ্যোক্তাসকলক বিশেষকৈ জনাম, মই অসম হেণ্ডবল সন্থাৰ ৰাজ্যিক উপসভাপতি শিৱসাগৰ জিলাৰ সভাপতি হিচাপে ময়ো বিচাৰিম ইয়াত আপোনালোকৰ হেণ্ডবলৰ প্ৰশিক্ষণ শিবিৰ এটাৰ যদি প্ৰত্যেক বছৰে কৰে আৰু যদি হেণ্ডবলৰ প্ৰশিক্ষণ কৰে মই কোচ ইয়াৰ যিখিনি খৰচ প্ৰদান কৰিব লাগে মই সকলো ব্যৱস্থা কৰি দিম বুলি আপোনালোকক কথা দিলোঁ। আৰু মই উদ্যোক্তাসকলক অনুৰোধ জনাম, হয়তো মোক বহুতে হয়তো বেয়া পাব পাৰে, সদিয়া বা ধুবুৰীলৈকে বিভিন্ন খেল মই উদ্বোধন কৰিবলৈ যাওঁ যিটো খেলুৱৈ হিচাপে। ইমান সুন্দৰ খেল এখন ইয়াত পাতে উদ্যোক্তাসকলে, খেলুৱৈসকলক মই কোনো দিন জাৰ্চি পৰিধান কৰা নেদেখোঁ। আমাৰ খুব ভাল নালাগে এইবিলাক, ইমান টকা পইচা দি খেল এখন উদ্যোক্তাসকলে পাতে। উদ্যোক্তাসকলকো মই অনুৰোধ জনাম, আপোনালোকে যে এই কথাখিনি গুৰুত্ব সহকাৰে নলগে উঠি অহা নতুন প্ৰজন্মই খেলুৱৈসকলে এই আদৰ্শকে লৈ থাকিব। মই আপোনালোকক অনুৰোধ জনাম আৰু খেলুৱৈ বন্ধুসকলে বেয়া নাপায় যে আপোনালোকে সদায় নিজৰ মান সন্মান ৰাখি খেলপথাৰত জাৰ্চি পৰিধান কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। পুনৰ সকলোকে ধন্যবাদ জনাই মই আপোনালোকৰ বক্তব্য সামৰণি মাৰিলোঁ আৰু মই আপোনালোকৰ বিদায় দিছোঁ।